আইচেংফা চাওক আচলতে গৰমে দহিছে জেঠত যেনেধৰণৰ এটা গৰম হ'ব লাগে সেই গৰম এতিয়া আহিনত দেখিবলৈ পোৱা গৈছে। আজি আহিনৰ ৩ তাৰিখ এই সময়ছোৱাত জাৰে অহিয়াই বুলি কোৱা হয়, কিন্তু এই সময়ছোৱাত যেনেকুৱা এটা অনুভৱ হৈছে আজিৰ দিনটোত 40 ডিগ্ৰী উষ্ণতাৰ গৰম অনুভৱ হ'ব। যদিও 38 ডিগ্ৰী উষ্ণতা দেখুৱাইছে কিন্তু 40 ডিগ্ৰী অনুভৱ হ'ব। ঠিক তেনেধৰণে কালি দিনটোতো একে আছিল। যোৱা 15টা দিনত লখিমপুৰ বা উত্তৰ অসমত এই গৰমে ৰাইজক দহা পৰিলক্ষিত হৈছে। এতিয়া কথাটো হ'ল ইয়াৰ মূল কাৰণটো হ'ল মানুহৰ মানৱ সৃষ্ট যি এটা উন্নয়ন, তথাকথিত উন্নয়ন, ইয়াৰ ফলত বনাঞ্চল ধ্বংস, নদ নদীৰ বুকুত ভেটা দি বিজুলী উৎপাদন, পাহাৰ কাটি বৃহৎ বৃহৎ ৰাস্তা নিৰ্মাণ, গ্লেছিয়াৰ ধ্বংস কৰি তাৰ ওপৰেৰে ৰাস্তা নিৰ্মাণ আদিবিলাক কাৰুকাৰ্যৰ ফলতেই এই গৰমে ৰাইজক গোলকীয় উষ্ণতাৰ প্ৰভাৱৰ পৰা পৰিলক্ষিত হৈছে আৰু গৰমে দহি পুৰি নিয়া পৰিলক্ষিত হৈছে। আজিৰ দিনটোত এটা অতি পৰিতাপৰ কথা যে উত্তৰ অসমৰ যি এখন ছবি আমি দেখিবলৈ পাইছোঁ, উত্তৰ অসমত যোৱা 2টা দশকত 14খনকৈ বনাঞ্চল উচন হ'ল। 14খন বনাঞ্চল বিশ্বনাথ চাৰিআলিৰ পৰা জোনাইলৈকে, এই 3খন বিশ্বনাথ, লখিমপুৰ, ধেমাজি, এই 3খন জিলাত 14খনকৈ বনাঞ্চল উচন হৈছে আৰু তাৰে প্ৰায় 12 লাখ হেক্টৰ বনাঞ্চলৰ ভূমি জনাঞ্চলত পৰিণত হৈছে। গতিকে প্ৰকৃতিৰ ওপৰত মানুহৰ কেনেধৰণৰ অত্যাচাৰ আৰম্ভ হ'ল। য'ত গছ গছনি নাথাকে তাত গৰম নপৰি বা বৰষুণ নপৰাটো এটা অস্বাভাৱিক কথা নহয়। উষ্ণতাই দহিবই ৰাইজক। মই এটা তথ্য যোগান ধৰিব খুজিছোঁ। উত্তৰ অসমত 14খন বনাঞ্চলৰ ইতিমধ্যে উত্তৰ অসমৰ 14খন বনাঞ্চল শেষ হৈছে। আটাইতকৈ বেছি বনাঞ্চল নিশেষ হ'ল ধেমাজি জিলাত। ধেমাজিত 11খন বনাঞ্চল আছিল, তাৰে বৰ্তমান সোৱণশিৰি বনাঞ্চল আৰু পবা বৰ্ষাৰণ্য, এই 2খন বনাঞ্চল যিখন অলপতে অভয়াৰণ্য ঘোষণা কৰিছে পবাক। গতিকে এই 2খন বৰ্তি আছে, বাকী 9খন বনাঞ্চল আজি তাৰিখত নাই। লখিমপুৰত 5খন বনাঞ্চল আছিল, তাৰে ভিতৰত কাকৈ আৰু পাভ সংৰক্ষিত বনাঞ্চল, এই 2খন বনাঞ্চল উচন হৈ গ'ল। বিশ্বনাথত আছিল, বিশ্বনাথৰ 3খনকৈ বনাঞ্চল আজি তাৰিখত নাইকিয়া হৈছে। নদুৱাৰ, চিলিংজাত বা বিহালী আদি বনাঞ্চলসমূহ আজি তাৰিখত নিশেষ হৈ গ'ল। বিশ্বনাথত 37,572 হেক্টৰ ভূমি জনাঞ্চলত পৰিণত হৈছে। লখিমপুৰত 6,856.87 হেক্টৰ ভূমি জনাঞ্চল হৈছে। ঠিক তেনেধৰণে ধেমাজিত 9খন বনাঞ্চলৰ 11খন বনাঞ্চলৰ 9খনেই উচন হৈ গৈছে। এতিয়া এই বনাঞ্চলসমূহত মানুহৰ বসতি, বনাঞ্চল ধ্বংস, গছ বন কাটিছে, তাত উন্নয়নমূলক কাম আৰম্ভ কৰি দিছে। গতিকে ইয়াৰ ফলত এই গোলকীয় উষ্ণতাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কাষতে থকা অৰুণাচল প্ৰদেশে জিৰ'ৰ পৰা অৰ্থাৎ লখিমপুৰৰ কিমিনৰ পৰা আৰম্ভ কৰি পাছিঘাটলৈকে প্ৰায় 410 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, 13 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে।